তো নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। এতিয়া প্ৰায় 6:30মান বাজিলে নেকি। তো এইটো মোৰ প্ৰথম ইউটিউব চেনেল হয়। তো আজি এই ভিডিঅ'টোত আমি মায়েৰিয়া যাবলৈ ওলাই আছোঁ 6টামান ল'ৰা আছোঁ, যাম মায়েৰিয়া। বৰফ পাওঁ নেপাওঁ ঠিকনা নাই ইমান। তো হঠাৎ প্লেন বনিছে আৰু ৰাতি বনাইছিলোঁ প্লেনটো যাম বুলি। তো এতিয়া ৰাতিপুৱা ওলাইছোঁ আৰু কি হয় চাওক আহক। চ' ফাইনেলি গাইজ আমি পালোহি ৰয়িং মেইন টাউন। যদি আমি চিধাচিধিকৈ যাওঁ আমি মায়েৰিয়া পাই যাম। বজাৰখন নোপোৱাৰ আগতে ৰাস্তা আছে। যদি আমি লেফ্ট ছাইডে যাওঁ আমি পাছিঘাট পাম, যদি ৰাইট ছাইডে যাওঁ আমি পৰশুৰামকুণ্ড পাম। ডুমডুমাত ইমান বৰষুণ নাছিলে, ৱেডাৰটো অলপ ঠিকে আছিলে। এই ধাডুম গেটৰ পৰা শদিয়া দলঙলৈকে মানে তামাম বৰষুণ। এতিয়া আকৌ ৰয়িঙত ৱেডাৰটো অলপ ভাল আছে দেখোন। বেছি ৱেডাৰটো ভাল হৈ গ'লে খালি স্ন'ফলৰ মাজাটো নাপাম আমি, যোৱাৰ অৰ্থ নাথাকিব। আপোনালোকে যদি দূৰৰ পৰা আহে পাছ বনাই আহিব, চান্দিপুৰত বনাই, গেটখনৰ ওচৰতে বনাই। 30 টকা বা 50 টকা কিবা এটা ল'ব আৰু। তো সৌখন দেখিছেনে চাইনবৰ্ড, 54 কিলোমিটাৰ বোলে। আমি বেছি বাজেটত নাই যে, এখন মামা স্কুটি, এখন আপাচি, এখন স্প্লেণ্ডাৰ। মই কৈছোঁ মামা স্কুটিখন নুঠে, ঘেং ঘেং মাৰি থাকিব, ৰখি থাকিব বুলি। সি কৈছে যাব ৰাইডাৰ মেটাৰ কৰে বোলে, স্কুটি মেটাৰ নকয়। যদি বাই চান্স পায়গৈ তো আপোনালোকে লাইক এটা মাৰিব মামা স্কুটিৰ কাৰণে। আপোনালোকে কমেণ্ট কৰিব মামা স্কুটি পাহাৰত উঠাই পাইছে নাই বুলি। এনেও মামা স্কুটিত অলপ মাইলেজ মজা দিয়ে আৰু ফালিছোঁ আৰু। আমি মায়েৰিয়া ওলোৱা এটা কাৰণ আছিলে, এটা ৰিলচ দেখিছিলোঁ, পূৰা বৰফ পৰি আছে, ওলাই দিলোঁ আৰু সেইকাৰণে। মানে এইটো বছৰৰ ফাৰ্ষ্ট স্ন'ফল হয় আৰু। এনেকুৱা টাৰ্ণিংটোত বাইক লিন কৰাবলৈ কেনেকৈ হ'ব কওক বাৰু। ইয়াত দেখো গাইজ, ভিউ দেখো ভিউ। চব অসমৰ এইবিলাক, চব অসমৰ ইয়াৰ। पहुंचा था अभी वही तो केला 437 केला। ৰাস্তাৰ কিনাৰখিনি যে চাফা কৰি আছে, কি মানে এইবিলাক কি দেখিছোঁ। আগত পালে আপোনালোকক দেখাম হা, ৰখিব। ইয়ে দেখো গাইছ, ইয়ে দেখো, চাফা চাফা চাফা। ইমান এনেকুৱা ৰিম'ট এৰিয়াটো যে একদম চাফাকৈ থৈছে, এইটো মানিব লাগিব। আৰু ৰাস্তা চাওক নাই ভাই, ইমান মাখন আছে ন, মজাই মজা। চেলিউট টু বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন। तो ये वीडियो हम तिनसुकिया डिस्ट्रिक्ट आसाम से बना रहे हैं। तो अगर आपको ये वीडियो रेकमेंड कर रहा है तो आप लोग कमेंट में बताइए कि आप कौन सा स्टेट से या फिर आसाम का कौन सा डिस्ट्रिक्ट से देख रहे हैं। যদি আপোনালোকে এফালে আহে তো 1-2 বজালৈ আহি নাথাকিব আৰু। नीचे नहीं देखेगा। हाँ मत देखो, तुम रास्ता में सिर्फ फोकस। একা বেকা পথেৰে আহি আমি ব্ৰিজ এখনত পালোহি, কিন্তু এতিয়া বহুত আন্ধাৰ হৈ আছে। এনেকুৱা লাগিছে কি 4টামান বাজিল, কিন্তু এতিয়া 11:30 হৈছে। ব্ৰিজখন পাৰ হোৱাৰ পিছতে পুৰা ফগি, মানে মিষ্টি মাউণ্টেইন আৰু কুঁৱলী হয়নে কি হয় এইটো, ক্লাউডছ। এইটো মজা লোকেশ্যন, ইয়াত ৰখি মেলি কিবা খাই ল'বলৈ পাৰে। স্লো यार, मेरा जो सपना डंडा डंडो डररररर, ए डबल नहीं जाएगा यार, ठीक है चला। क्रॉस क्रॉस कंधे पे मेरा
যি হওক নহওক প্ৰেক্টিছ নাছিলে মামাৰ স্কুটি লৈ পাম হৈ বুলি কিন্তু পাই গ'লোঁ এটা লাইকটো দিব লাগে খালি মামাৰ স্কুটিৰ কাৰণে ये देखो गाइस ये देखिए स्नोफॉल हो रहा है अरुणाचल सबसे जगह एकदम टॉप ইউটিউবত ঢালিম বুলি ভবা নাছিলোঁ কিন্তু ঢালি দিলোঁ যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব শ্বৰ্ট ভিডিঅ' বনাম বুলি ভাবি কিনে শ্বুট কৰিছিলোঁ কিন্তু এতিয়া লং ভিডিঅ'ই বনাই দিলোঁ আৰু আমি মায়াদিয়ালৈ জানুৱাৰী 13ত আহিছিলোঁ সেইকাৰণে আমি বহুত মিনিমেল স্ন'ফল পালোঁ যদি আপোনালোকে ফেব্ৰুৱাৰী মাহত আহে তো এতিয়া যেতিয়া মই ভিডিঅ'টো আপলোড কৰিছোঁ তেনেহ'লে বহুত মজা স্ন'ফল পাব